মই বৰ্তমান উপস্থিত আছো তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বুঢ়ীদিহিং মৌজাৰ কঁঠালগুৰি আদৰ্শ চিকিৎসালয়। কঁঠালগুৰি গাঁৱত উপস্থিত আছো। সামগ্ৰিক দৃশ্যটো দেখুৱাইছো। এয়াই হৈছে কঁঠালগুৰি আদৰ্শ চিকিৎসালয়। আৰু এই আদৰ্শ চিকিৎসালয়খন কেৱল OPD বিভাগত আছে আৰু IPD বিভাগলৈ ৰূপান্তৰিত হোৱা নাই এতিয়ালৈকে। আৰু জনসাধাৰণৰ যথেষ্ট কষ্টৰ সন্মুখীন হয়, বিশেষকৈ গৰ্ভৱতী মহিলাৰ আৰু ৰোগীসকলৰ। এই কঁঠালগুৰি আদৰ্শ চিকিৎসালয়খন আজিলৈকে কোনো ধৰণৰ 24 ঘণ্টাই সেৱা আগবঢ়াবলৈ সক্ষম হোৱা নাই। আৰু মাৰ্ঘেৰিটা সমষ্টিৰ যিহেতু প্ৰতিনিধি আছে, ভাস্কৰ শৰ্মাই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আৰু যিহেতু এই কঁঠালগুৰি আদৰ্শ চিকিৎসালয় উপস্থিত আছো, ইয়াৰ স্থানীয় যুৱ সংঘৰ প্ৰতিনিধি আছে, কঁঠালগুৰি যুৱ সংঘৰ প্ৰতিনিধি আছে, সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে। তেওঁলোকৰ সৈতে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। যিহেতু এটা কথা উল্লেখ কৰিব লাগিব যে 24 ঘণ্টাই উপলব্ধ হোৱাকৈ তেওঁলোকে দাবী জনাই আহিছে আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কো দাবী জনাই আহিছে। আমি পোনে পোনে কঁঠালগুৰি স্থানীয় যুৱ সংঘৰ বিষয়ববীয়াৰ কাষলৈ যাব বিচাৰিছো। যি নামটো হৈছে আমাৰ মডেল হস্পিটেল, কিন্তু ইয়াৰ আগত আজি 10 বছৰ আগতে মডেল হস্পিটেল হোৱাৰ আগতে এইখিনি এই ভগা বিল্ডিং খিনি দেখা হৈছে নহয়, ইয়াতে তাতকে বহুত ধুনীয়াকে ভালকে চলি আছিলে। এতিয়া আমিতো ৰাইজে দাবা কৰি মানে মডেল হস্পিটেল কৰি আনিলে, একদম ভাল কথা। সেইটো খুব ভাল পালো। তাৰপিছত মডেল হস্পিটেলৰ এই বিল্ডিং বনিলে ইমান ধুনীয়াকে। আমি ভাবিলো, গোটেই ৰাইজে ভাবিলে যে একদম এবাৰ বহুত ধুনীয়াকে হেৰি হ'ব, মানে ৰোগীৰ কাৰণে টেনচন হ'ব। আমিতো ইয়াৰ পৰা ডিগবৈ যাব লাগে, একদম প্ৰাথমিক চিকিৎসা খিনিৰ কাৰণে হলো আমাৰ এই কমেও এই বুঢ়ীদিহিং মৌজাৰ এই গোটেই এৰিয়াত থকা প্ৰায় 1,90,000 মান মানে এনেকুৱা মানুহ, এইখিনি মানুহে সাধাৰণ মানে জ্বৰ কিবা কাহ এটি হলেও যাব লাগে ডিগবৈ। যিটো ডিগবৈ, ইয়াৰ পৰা ডিগবৈ ডিষ্টেঞ্চটো কিমান সেইটো আপোনালোকে গম পায়, মানে প্ৰায় কিমান 17-18 কিলোমিটাৰ মান হৈ যাব। আৰু কি হ'ল, সেই সময়খিনিতো এতিয়াতো ৰাস্তাটো অলপ হেৰি হৈছেই, বনাই আছে, কিন্তু আগৰ সময়ছোৱাত কি আছিলে, একদম ৰাস্তাটো খালা বমা। ৰোগী ইয়াৰ পৰা ডিগবৈ পায়গে মানে বহুত ৰোগী তেনেকেই মানে মৰিয়ে গৈছে, মৃত্যু মুখত পৰিছে। এতিয়াও মানে কি হ'ল, ডেলিভাৰী কেছবিলাক ইয়াত নহয়, মানে কৰিব নোৱাৰা কাৰণটো হৈছে কি, মডেল হস্পিটেল নামটোহে, কিন্তু ব্যৱহাৰ কৰি আছে OPD, যিটো হ'ব লাগে IPD, মানে 24/7 আৱাৰ্ছ মানে কাম হ'ব লাগে, কিন্তু সেই কামটো হোৱা নাই। কিন্তু এতিয়া আমাক লাগে কি হ'ল, হস্পিটেলখন বনালে বস্তু বাহানী বিলাকো আছে। জনাইছো সবিশেষ কথাখিনি জনোৱাৰ বাবে।